Hello students, welcome to ClassPix board exam which is part of ClassPix Academy. আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইকোনমিক্সৰ এটা ইম্পৰ্টেন্ট টপিক যেটো হৈছে আয়ৰ সক্ৰিয় প্ৰবাহ অৰ্থাৎ সাৰ্কুলাৰ ফ্লো অফ ইনকাম। খুব ইম্পৰ্টেন্ট এটা টপিক হয়, ইয়াৰ পৰা পৰীক্ষাত কোৱেশ্চন আহে, প্ৰায় ৰিপিট হয় কোৱেশ্চন। সো আজিৰ এই ভিডিঅ'ত আমি ডিটেইলছত বুজাই দিম আয়ৰ সক্ৰিয় প্ৰবাহ কি হয় আৰু কেনেকৈ আয় এটা সক্ৰিয় প্ৰবাহ ফ্লো হয়। সো গোটেইখিনি তোমালোকৰ ডিটেইলছত বুজাই দিয়া হ'ব। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো চোৱাৰ পিছত যদি কিবা ডাউট থাকে, কিবা কোৱেশ্চন থাকে, কিবা সুধিব লগা থাকে তেন্তে ডেফিনেটলি কমেণ্ট ছেকশ্যনত জনাবা। প্ৰতিটো কমেণ্ট ৰিপ্লাই কৰি তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিয়া হ'ব। আৰু তোমালোকে যদি ডেডিকেটেড প্ৰিপাৰেশ্যন চলাম বুলি ভাবিছা হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বাবে তেন্তে তোমালোকে ক্লাছফিক্স একাডেমি মোবাইল এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'বা, যিটো তোমালোকৰ গুগল প্লে ষ্টৰত এভেইলেবল হয়। লিংক তোমালোকৰ ডেছক্ৰিপশ্যনত আছে। সো এপটো ইনষ্টল কৰিলে তাতে তোমালোকে হায়াৰ ছেকেণ্ডাৰীৰ বাবে এটা বেটচ পাবা, য'ত তোমালোকৰ 4টা ছাবজেক্ট কভাৰ কৰা হ'ব। ইংৰাজী অৰ্থাৎ ইংলিছ, ইকনমিক্স, পলিটিকেল ছায়েন্স আৰু এডুকেশ্যন। এই 4টা ছাবজেক্ট তোমালোকে কভাৰ কৰিব পাৰিবা। তাৰ বাবে আমি ৰেকৰ্ডেড ক্লাছ দিম, লাইভ ক্লাছ দিম, PDF নোট প্ৰভাইড কৰা হ'ব, যিটো তোমালোকে প্ৰিণ্ট আউট উলিয়াই ল'ব পাৰিবা আৰু তাৰ লগে লগে তোমালোকে টেষ্ট দিব পাৰিবা। সো 4টা ছাবজেক্টৰ কমপ্লিট পেকেজটো আমি ৰাখিছোঁ 1999 টকা, যিটো অফাৰ প্ৰাইজত বৰ্তমান 999 টকা চলি আছে। সো ডেফিনেটলি তোমালোকে অফাৰ প্ৰাইজত জইন হৈ ল'বা খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাবলৈ এই 4টা ছাবজেক্টৰ। ঠিক আছে, তো আমি আগবাঢ়িছোঁ ভিডিঅ'ৰ মূল টপিকলৈকে, য'ত আমি আলোচনা কৰিম আয়ৰ সক্ৰিয় প্ৰবাহ। তো ইকনমিক্সৰ লগতে তোমালোকে বাকী ছাবজেক্টৰ ক্লাছবিলাক ফ্ৰী অফ কষ্ট ইউটিউবত পাবলৈ প্লেলিষ্টবিলাক ভিজিট কৰিবা। যেনেকৈ এইটো ক্লাছ তোমালোকৰ ইকনমিক্সৰ হয়। সো ইকনমিক্সৰ প্লেলিষ্ট যেনেকৈ ইকনমিক্স ফৰ HS ছেকেণ্ড ইয়াৰ, সেইটো প্লেলিষ্টত ইকনমিক্সৰ ক্লাছবিলাক দিয়া আছে। ডেফিনেটলি তোমালোকে প্লেলিষ্টটো এবাৰ চেক আউট কৰিবা। তো যিকি নহওক আমি ভিডিঅ'ৰ মূল টপিকলৈকে আগবাঢ়িছোঁ, তো য'ত আমি আয়ৰ সক্ৰিয় প্ৰবাহ আলোচনা কৰিম। সো আয়ৰ সক্ৰিয় প্ৰবাহ বেচিকেলি তোমালোকৰ দুটা ছেক্টৰ থাকে, এটা হৈছে উৎপাদন প্ৰতিষ্ঠান, এটা হৈছে পৰিয়াল গোট। আৰু যেতিয়া ফাৰ্ডাৰ তোমালোকে ষ্টাডি কৰিবা তেতিয়া আয়ৰ সক্ৰিয় প্ৰবাহৰ ভিতৰত তোমালোকৰ আৰু ছেক্টৰবিলাক আহি যাব, যেনেকৈ এক্সটাৰ্নেল ছেক্টৰ এটা থাকে। এইবিলাক ফাৰ্ডাৰ যেতিয়া ইকনমিক্স লৈ পঢ়িবা তেতিয়া তোমালোকৰ প্ৰয়োজন আছে। এতিয়া তোমালোকৰ বাবে সিমান এটা দৰকাৰী নাই বাৰু। হায়াৰ ছেকেণ্ডেৰীত তোমালোকৰ দুটা ছেক্টৰৰে হয় অ'কে আয়ৰ সক্ৰিয় প্ৰবাহ। চ' বেচিকেলি আমি এজিউম কৰি লওঁ, আমি ধৰি লওঁ যে ইকনমিক্সত তোমালোকৰ দুটা ছেক্টৰ আছে, এটা হৈছে উৎপাদন প্ৰতিষ্ঠান, আনটো হৈছে পৰিয়াল গোট। ঠিক আছে, এতিয়া উৎপাদন প্ৰতিষ্ঠান কি? উৎপাদন প্ৰতিষ্ঠান হৈছে এনেকুৱা এটা অৰ্গেনাইজেশ্যন যিটোৱে কি কৰে, দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন কৰে। ঠিক আছে, দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন কৰে। এতিয়া দ্ৰব্য সামগ্ৰী যেনেকৈ বিস্কিট হ'ব পাৰে, এটা ধৰি লৈছোঁ যে বিস্কিট উৎপাদন কৰিব। চ' উৎপাদন প্ৰতিষ্ঠান মানে কি, যিকোনো দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন কৰে। আৰু পৰিয়াল গোট মানে কি, পৰিয়াল গোট বেচিকেলি দুটা ফাংচন কৰে। এটা হৈছে উৎপাদন প্ৰতিষ্ঠানৰ যিবিলাক বস্তু প্ৰয়োজন হয়, মানে উৎপাদনৰ আহিলাৰ প্ৰয়োজন হয় বা ফেক্টৰছ অফ প্ৰডাকশ্যনৰ প্ৰয়োজন হয়, উৎপাদনৰ উপাদানৰ প্ৰয়োজন হয়, সেই উৎপাদনৰ উপাদানবিলাক আগবঢ়ায় আৰু উৎপাদন প্ৰতিষ্ঠানে যি দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন কৰে সেই দ্ৰব্য সামগ্ৰীবিলাক ক্ৰয় কৰে বা উপভোগ কৰে। ঠিক আছে, চ' পৰিয়াল গোট আৰু উৎপাদন প্ৰতিষ্ঠান এই দুটা আমি বুজি পালোঁ। চ' এতিয়া পৰিয়াল গোটৰ কাম কি? প্ৰথম কামটো মই কি বুলি কৈছোঁ যে উৎপাদনৰ উপাদান অৰ্থাৎ ফেক্টৰছ অফ প্ৰডাকশ্যন আগবঢ়ায়। এতিয়া ফেক্টৰছ অফ প্ৰডাকশ্যন কি? আমি আগতেও ইকনমিক্সত পাইছোঁ যে ফেক্টৰছ অফ প্ৰডাকশ্যন আছে 4টা। অ'কে, চ' কি আমি অলপ ডিটেইলছত বুজাই দিছোঁ। চ' ফেক্টৰছ অফ প্ৰডাকশ্যন মই ইয়াতে লিখিছোঁ, ফেক্টৰছ অফ প্ৰডাকশ্যন। অ'কে, চ' পেন টেবত লিখাত অলপ অসুবিধা হয়, তোমালোকে বাৰু এডজাষ্ট কৰি ল'বা। ঠিক আছে, চ' ফেক্টৰছ অফ প্ৰডাকশ্যন যিটো প্ৰথমটো হৈছে লেণ্ড, লেণ্ড মানে ভূমি। 2 নম্বৰটো হৈছে লেবৰ, লেবৰ মানে হৈছে শ্ৰমিক বা শ্ৰম। 3 নম্বৰটো হৈছে কেপিটেল, কেপিটেল মানে হৈছে তোমালোকৰ মূলধন। আৰু 4 নম্বৰটো হৈছে অৰ্গেনাইজেশ্যন, যাক মই চমুকৈ ORG বুলি মই লিখিছোঁ, অৰ্গেনাইজেশ্যন। ঠিক আছে, চ' লেণ্ড, লেবৰ, কেপিটেল আৰু অৰ্গেনাইজেশ্যন। এতিয়া এই লেণ্ড, লেবৰ, কেপিটেল, অৰ্গেনাইজেশ্যন হৈছে ফেক্টৰছ অফ প্ৰডাকশ্যন। এই ফেক্টৰছ অফ প্ৰডাকশ্যনবিলাক কোনে ব্যৱহাৰ কৰে? উৎপাদন প্ৰতিষ্ঠানে ব্যৱহাৰ কৰে। কোনে আগবঢ়ায়? পৰিয়াল গোটে আগবঢ়ায়। ঠিক আছে, অ'কে, চ' এই ফেক্টৰছ অফ প্ৰডাকশ্যন 4টাই আৰ্ণ কৰে, ইনকাম কৰে, যাক আমি ফেক্টৰ ইনকাম বুলি ক'ম। চ' ফেক্টৰ ইনকামো আকৌ কেইটা আছে? 4টা। মানে প্ৰতিটো ফেক্টৰে এটাকে ইনকাম কৰে, যাক আমি ফেক্টৰ ইনকাম বুলি ক'ম। চ' ফেক্টৰ ইনকাম আছে 4টা। যেনেকৈ লেণ্ডে যিটো ইনকাম কৰে ইয়াক আমি কি বুলি জানো? ইয়াক আমি ৰেণ্ট বুলি জানো। অ'কে, ৰেণ্ট মানে
খাজনা বুলি জানো অসমীয়াত ঠিক আছে লেবৰে যেটো আৰ্ন কৰে ইয়াক আমি ৱেজ বুলি জানো ৱেজ মানে হৈছে মজুৰি ঠিক আছে ক্যাপিটেলে যেটো আৰ্ন কৰে ইয়াক আমি ইন্টাৰেষ্ট বুলি জানো ওকে ইন্টাৰেষ্ট মানে হৈছে সুদ আৰু অৰ্গানাইজেচনে যেটো আৰ্ন কৰে ইয়াক আমি প্ৰফিট বুলি জানো প্ৰফিট মানে হৈছে লাভ ওকে তো উৎপাদন প্ৰতিষ্ঠানে বেসিক্যালি কি ব্যৱহাৰ কৰে ল্যান্ড লেবৰ ক্যাপিটেল আৰু অৰ্গানাইজেচন ব্যৱহাৰ কৰে তাৰ বাবদ উৎপাদন প্ৰতিষ্ঠানে কি কৰে ৰেন্ট দিয়ে ৱেজ দিয়ে ইন্টাৰেষ্ট দিয়ে আৰু প্ৰফিট দিয়ে ক্লিয়াৰ ওকে সো এতিয়া আমি সার্কুলার ফ্লো অফ ইনকামত এটো কেনেকে মানে প্ৰবাহিত হয় বা কেনেকে ফ্লো কৰে এটো আমি বুজি লম ঠিক আছে সো ইয়াতে আছে তোমালোকৰ কি পৰিয়াল গোট ইয়াতে আছে উৎপাদন প্ৰতিষ্ঠান ঠিক আছে সো প্ৰথমে কি কৰে এই পৰিয়াল গোটে উৎপাদন প্ৰতিষ্ঠানলৈকে ফ্যাক্টৰ সার্ভিস আগবঢ়ায় এটা ফ্যাক্টৰ সার্ভিস কি এই চাৰিটা হৈছে ফ্যাক্টৰ সার্ভিস মানে ল্যান্ড লেবৰ ক্যাপিটেল অৰ্গানাইজেচন এই ফ্যাক্টৰ সার্ভিসটো আগবঢ়ায় ঠিক আছে ক্লিয়াৰ হৈ গ'ল এতিয়া ফ্যাক্টৰ সার্ভিস যেতিয়া আগবঢ়াইছে যেতিয়া ফ্যাক্টৰ সার্ভিস প্ৰভাইড কৰিছে মানে উৎপাদনৰ উপাদান দিছে তাৰ বাবদ কি হয় উৎপাদনৰ দেনা পায় মানে এই ফ্যাক্টৰ ইনকাম চাৰিটা পায় পৰিয়াল খণ্ডই ঠিক আছে বা হাউস হোল্ড সেক্টৰে পায় ঠিক আছে উৎপাদনৰ দেনা ঠিক আছে মই আকৌ ক্লিন কৰি তোমালোকক বুজাইছো যে কি হয় অলপ ঠিক কৰি লৈছো ৰবা পেন্সিলটো তেতিয়া ভালকৈ বুজিব পাৰিবা ওকে সো এতিয়া চোৱা পৰিয়াল গোটে কি কৰে উৎপাদনৰ উপাদান অৰ্থাৎ ফ্যাক্টৰ সার্ভিস প্ৰভাইড কৰে তাৰ বাবদ কি হয় ফ্যাক্টৰ পেমেন্ট পায় ক্লিয়াৰ ওকে সো ফ্যাক্টৰ সার্ভিস কি ফ্যাক্টৰ সার্ভিস হৈছে ল্যান্ড লেবৰ ক্যাপিটেল অৰ্গানাইজেচন অৰ্থাৎ ভূমি শ্ৰম মূলধন সংগঠন ঠিক আছে আৰু ফ্যাক্টৰ পেমেন্ট কি হয় ৰেন্ট ৱেজ ইন্টাৰেষ্ট আৰু প্ৰফিট এতিয়া ৰেন্ট দিবলৈ পইচা দিয়ে ৱেজ দিবলৈ পইচা দিয়ে ইন্টাৰেষ্ট দিবলৈ পইচা দিয়ে প্ৰফিটও পইচা দিয়ে সো অৰ্থাৎ উৎপাদনৰ দেনা হিচাপে কিন্তু পৰিয়াল খণ্ডই উৎপাদন প্ৰতিষ্ঠানৰ পৰা পইচা পায় ক্লিয়াৰ এতিয়া পৰিয়াল খণ্ডত মানুহ আছে এই মানুহবিলাক দৈনন্দিন জীৱনত যিবিলাক দ্ৰব্য সামগ্ৰী প্ৰয়োজন হয় যেনেকৈ ইয়াতে মই এক্সাম্পল লৈছোঁ যে বিস্কিট তো এতিয়া উৎপাদন প্ৰতিষ্ঠানে বিস্কিট প্ৰডিউচ কৰিছে আৰু বিস্কিট প্ৰডিউচ কৰিবলৈ যি দ্ৰব্য সামগ্ৰী আৰু যি মানে উৎপাদনৰ উপাদান লাগে সেই গোটেইখিনি প্ৰভাইড কৰিছে কোনে পৰিয়াল খণ্ডই যেনেকৈ ল্যান্ড লেবৰ ক্যাপিটেল অৰ্গানাইজেচন ওকে এইকেইটা প্ৰভাইড কৰিছে কোনে পৰিয়ালে আৰু তাৰ বাবদ পইচা পাইছে এতিয়া পৰিয়াল খণ্ডৰ হাতত পইচাটো আহি গ'ল ওকে এতিয়া পৰিয়াল খণ্ডৰ হাতত পইচাটো আহি গ'ল এতিয়া পৰিয়াল খণ্ডই যেতিয়া বিস্কিট ক্ৰয় কৰিব মানে বিস্কিটৰ প্ৰয়োজন হ'ব বিস্কিট উপভোগ কৰিব বিস্কিট খাবলৈ বিচাৰিব তেতিয়া বিস্কিটটো ক'ত পাব উৎপাদন প্ৰতিষ্ঠানৰ পৰা ল'ব লাগিব তো উৎপাদন প্ৰতিষ্ঠানে কি কৰিলে দ্ৰব্য সামগ্ৰী আৰু সেৱা আগবঢ়ালে কাক পৰিয়াল খণ্ডক এতিয়া এই পৰিয়াল খণ্ডটো ফ্ৰী নাপায় বস্তুটো ডেফিনেটলি ইয়াৰ বাবদ কি কৰিব লাগিব ব্যয় কৰিব লাগিব আল্টিমেটলি পইচাটো দিব লাগিব মানে এই যেটো পইচা তেওঁলোকে আৰ্ন কৰিলে এই পইচাটো তেওঁলোকে স্পেন্ড কৰিব লাগিব ক'ত এই উৎপাদন প্ৰতিষ্ঠানক দিব লাগিব মানে খৰচ কৰিব লাগিব তো এতিয়া এটা কথা মন কৰক আপোনালোকে যে হাউস হোল্ড সেক্টৰে বেসিক্যালি কি কৰিলে বা পৰিয়াল খণ্ডই বেসিক্যালি কি কৰিলে উৎপাদনৰ উপাদান দিলে ফ্যাক্টৰস অফ পেমেন্ট দিলে তাৰ বাবদ পইচাটো পালে আৰু পইচাটো যেতিয়া পালে সেই পৰিয়াল খণ্ডই নিজৰ দৈনন্দিন জীৱনত যিবিলাক বস্তু প্ৰয়োজন হয় সেই বস্তুবিলাক ক্ৰয় কৰিলে দ্ৰব্য সামগ্ৰী আৰু সেৱা ক্ৰয় কৰিলে আৰু তাৰ বাবদ এই পইচাটো আকৌ কাক দিলে উৎপাদন প্ৰতিষ্ঠানক দিলে সো চাওক এতিয়া পইচাটো যদি আমি একেবাৰে ক্লিন কৰি চাওঁ তেতিয়া হলে পইচাটো এটা সার্কুলার পাথত ঘূৰি আছে ওকে সো এবাৰ পইচাটো কাক হাতত আহিলে হাউস হোল্ডৰ হাতত আহিলে আকৌ পইচাটো ঘূৰাই কাক দিব লগা হল উৎপাদন প্ৰতিষ্ঠানক দিব লগা হল সো এনেকে এটা সার্কুলার পাথত পইচাটো কিন্তু ঘূৰি আছে তো ইয়াকে আমি কি বুলি কম সার্কুলার ফ্লো অফ ইনকাম অৰ্থাৎ আয়ৰ চক্ৰীয় প্ৰবাহ আয় মানে কি প্ৰথমে আয় কৰিছে কোনে প্ৰথমে আয় কৰিছে পৰিয়াল খণ্ডই তাৰ পিছত আকৌ আয় কৰিছে কোনে উৎপাদন প্ৰতিষ্ঠানে সো এই যেটো সার্কুলার পাথত ঘূৰি থাকিল পইচাটো ইয়াকে আয়ৰ চক্ৰীয় প্ৰবাহ বুলি কোৱা হয় সো আয়ৰ চক্ৰীয় প্ৰবাহৰ ক্ষেত্ৰত তোমালোকৰ জানিবলগীয়া যিখিনি কনসেপ্ট আছে প্ৰথমে তোমালোকে জানিব লাগিব যে উৎপাদন প্ৰতিষ্ঠান কি হয় যেটো মই অলৰেডি ডিসকাস কৰিলো পৰিয়াল খণ্ড কি হয় হেতু মই ডিসকাস কৰিলো তাৰ পিছত ফ্যাক্টৰ সার্ভিস কি হয় এই চাৰিটা ল্যান্ড লেবৰ ক্যাপিটেল অৰ্গানাইজেচন এইকেইটা আছে ফ্যাক্টৰ সার্ভিস ডিসকাস কৰা হল তাৰ পিছত ফ্যাক্টৰ পেমেন্ট যেটো তোমালোকৰ ৰেন্ট ৱেজ ইন্টাৰেষ্ট এণ্ড প্ৰফিট হেতু ডিসকাস কৰা হল গুডস এণ্ড সার্ভিসেস হেতু কি হয় দ্ৰব্য আৰু সেৱা হেতু তোমালোকে অলৰেডি জানাবা আগৰ ক্লাছত মই ডিসকাস কৰিছো আৰু ব্যয় মানে স্পেন্ডিং অৰ্থাৎ মানে উৎপাদনৰ উপাদানবিলাক উপভোগ কৰাৰ পিছত মানে
দ্ৰব্য সামগ্ৰী উপভোগ কৰাৰ পিছত যিটো আমি পইচা দিব লাগে ইয়াক আমি ব্যয় বুলি কওঁ সো এই সাৰ্কুলাৰ পাথত যিটো সাৰ্কুলাৰ হয় ইনকামটো ইয়াকে আয়ৰ সক্ৰিয় প্ৰবাহ বা সাৰ্কুলাৰ ফ্লো অফ ইনকাম বুলি কোৱা হয় আই হোপ ক্লিয়াৰ হৈছে ডিটেইলছত ক্লিয়াৰ হৈছে সো এটো আছিল কনসেপ্ট সো ইয়াৰ যদি নোটটো তোমালোকে বিচৰা যে স্যাৰ আমাক নোট লাগে কনসেপ্টটো বুজি পাইছো পৰীক্ষাত কেনেকৈ আমি ধুনীয়াকৈ লিখিব পাৰিম ষ্ট্ৰাকচাৰ ৱেত কেনেকৈ লিখিব পাৰিম স্যাৰ নোটটো আমাক লাগে সো নোটটো তোমালোকে এপত পাবা সো এপটো তোমালোকে ইনষ্টল কৰি ল'বা লিংক ডেছক্ৰিপশ্যনত পাবা বা তোমালোকে গুগল প্লে ষ্টৰত সাৰ্চ কৰিবা ক্লাছফিক্স একাডেমি বুলি তাতেও পাই যাবা বেটচটো জয়েন কৰিলে তোমালোকে নোটটো পাই যাবা খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিবা খুব ধুনীয়াকৈ পৰীক্ষাত লিখিবও পাৰিবা ঠিক আছে চাৰিটা সাবজেক্টৰ নোট পাবা ইংৰাজী তাৰপিছত তোমালোকৰ পলিটিকেল সায়েন্স ইকনমিক্স আৰু এডুকেশ্যন এই চাৰিটা সাবজেক্টৰে নোটছ তোমালোকে এপৰ পৰা কালেক্ট কৰি ল'বা সো আই হোপ ভিডিঅ'টো ভাল লাগিছে কনসেপ্টটো ক্লিয়াৰ হৈছে নেক্সট তোমালোকক কি টপিকত লাগিব ক্লাছ হেতু বাৰু কমেন্ট সেকশনত জনাবা আৰু আমি 1 by 1 কে তোমালোকক ক্লাसेसবিলাক প্ৰভাইড কৰিম ইউটিউব চেনেলৰ মাধ্যমত ফ্ৰী প্ৰিপাৰেশ্যন কৰিব পাৰিবা তাৰ বাবে চেনেলটো কেৱল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা Thanks for watching Class 6 board exam. See you in the next video. Bye bye. Take care.